গুৱাহাটীত ভাত বিচাৰি ৰাতি যাত্ৰা কৰিছোঁ। ইয়াৰ GS ৰোডৰ খ্ৰীষ্টান বস্তিৰ পৰা ওলাইছোঁ। আমি আহিছিলোঁ আজি হাজী মুছাফিৰ খানা ইছলামপুৰৰ যি হজ যাত্ৰীসকল হজত যোৱাৰ কাৰণে আমি তাত হজ যাত্ৰীসকলক মানে আমি ছাৰ্ভিচ দি আছিলোঁ। দি আমাৰ মানে ৰাতি হয়, তাৰ পৰা ওলোৱাতে এতিয়া দেখিলোঁ যে গুৱাহাটীত এখন ভাতৰ হোটেল পোৱা নাই এতিয়ালৈ, ভাল হোটেল কিন্তু আছে। এইবিলাক ফাষ্টফুড আছে, ৰুটি পৰঠা এইবিলাকৰ দোকান বহুত আছে, কিন্তু ভাতৰ হোটেল পোৱা নাই। এতিয়া আমি ভাত বিচাৰি আমি যাম, চাওঁ আমি ক'ত ভাত পাওঁ। কিন্তু মিচিং কিটচেনত অলপ আগতে ফোন কৰিলোঁ, সিহঁতেও আমাক কৈছে বোলে 10 মিনিটত আহি পাব লাগিব, তেতিয়াহে মানে আমি ভাত পাম। কাৰণ আমি গুৱাহাটীত থাকোঁ, আমি ইয়াৰে যিহেতু আমি ভাতে খাওঁ। আমি এনেকুৱা আৰু বাহিৰা বস্তু তেনেকুৱা আছে ইয়াতে, ডিস্কো পাব বাৰ অজস্ৰ ইয়াত খোলা আছে, বাৰ্বিকিউ নেশ্যন, এপছুলুট বাৰ্বিকিউ, বহুত কিবা কিবি আছে। কিন্তু আমি বিচাৰোঁ অলপ মানে ঘৰুৱা খানা আৰু আমাক ভাত লাগে। ইয়াতো কেৰিবেৰিও আছে, জন কিটচেন আছে, কিন্তু এইবোৰত ভাত নাপায়। এইবোৰত ম'ম', চবজি, চাওমিন, ৰোল এইবিলাক খাব মন নাই। যোৱাকালিও বহুত কিবা কিবি খালোঁ, খাই মন নাই। এতিয়া আজি ভাত বিচাৰি গৈ আছোঁ আৰু চাওঁ এতিয়া মিচিং কিটচেনলৈ গৈ আছোঁ। যে ভাত পালে ভাল হ'ব আৰু ভাত খাম আৰু আমি 6জন আছোঁ, 6জনে একেলগে গৈ আছোঁ। ব'লকচোন আগলৈকে যাওঁ। এই মিচিং কিটচেনখন পালোঁ আৰু ইয়াতে আমি ভাতৰ মানে থালি অৰ্ডাৰ দিছোঁ। গাহৰি আজি গাহৰিৰ লগত থাকিব তিলৰ গাহৰি বইল, তাৰ লগত বেম্বো চুটৰ এটা গাহৰি। মানে এখন মিচিং কিটচেন গণেশগুৰিত কোনোমতে পালোঁ আৰু আমাৰ কাৰণে মানে 10 মিনিট ৱেইট কৰিছে তেওঁলোকে ৱেইট কৰি পিনে আমাক খানাটো এতিয়া ৰেডি কৰি আছে। আমি 5জন আহিছোঁ। আমাৰ ৰাতুল, কেনে আজি ফিল্ডটো? কিন্তু আমি মানে কোনোমতে আহি পাইছোঁ আৰু ভাল লাগিছে। মানে সেই কেতিয়াবা ট্ৰেইন মিছ হৈ যায় মানুহৰ, হয় কোনোমতে দৌৰি ট্ৰেইনখনত উঠে, তেনেকুৱা টাইপ হৈছে। আৰে আমাৰ নৱ আহিছে হাজী মুছাফিৰ খানাৰ পৰা, মানে ডিউটি কৰি আহিছে। যিবিলাক আমাৰ হজ যাত্ৰীবিলাকক মানে পঠাই ৰাতি মানে এয়াৰপৰ্টত যায়, এতিয়া মানে ডিউটি কৰি আহিছে আৰু এতিয়া আৰু আমাৰ বছে অলপ মানে ব্যস্ত, মানে ফোন আহি আছে, বহুত ফোন আহি আছে। মানে বিজনেছ কৰে না, বিজনেছৰ ফোন এনি টাইম আহি থাকে। বছক বেছি ডিষ্টাৰ্ব নাথাকে। এয়া ৰোমেন চেতিয়া, কেনে চেতিয়াটো আহোম মানুহ না, চেতিয়াটো আহোম মানুহ হয়, কিন্তু মিচিং। ঠিক আছে, আমি খানাটো অলপ পিছত আৰু দেখাই আছোঁ। খানাটো ৰেডি কৰি আছে। এই আমাৰ মিচিং কিটচেনত খানা আহি গ'ল। দাদা এই খানা লৈ আহি আছে। দাদা কেনেকুৱা? আপোনালোকে কেইটালৈ খোলা থাকে? 10:30লৈকে থাকে না? ঠিক আছে। এয়াতো বেম্বো চুট, গাহৰিৰ বেম্বো চুট। এইটো আচাৰ দিছে, নিমু দিছে। এতিয়া ভাত, ইয়াতে চব বইল খানা আৰু ইয়াতে দেখিছে বইল খানা এইবিলাক। ইয়াত দেখিছে এইটো খাৰ, এইটো দালি, এইটো কিনো মছলা দি বনাইছে না? দেখিছে আমাৰ খানা এতিয়া ৰেডি আৰু খাই লওক আৰু এইটো কি তিলৰ? এয়া তিলৰ লগত গাহৰি দেখিছে না, কি ধুনীয়াকৈ বনাই দিছে ইয়াত মিচিং কিটচেনত। ৰাতি ইমান টাইমত আমাক ধুনীয়া কৰি বনাই দিছে ইয়াত তিলৰ লগত। আমি ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া খাব। মই বাংকাৰ বনাই আছোঁ সোণাপুৰত, চব আহি যাবা, ফুল পাৰ্টি। ফেমিলি লৈ আহি যাবা। তিলৰ গাহৰি, ভাত, খাৰ, ইয়াতে গোটেইবিলাক দেখিছে। মদ আনিলেহে আহিব। মটৰ ষ্টক লাগিব, সেইটো ষ্টক লাগিব, নাই থ'ব লাগিব কেঁচাটো।
এয়া গুৱাহাটী দীঘলী পুখুৰী পাৰ্কৰ পিনে আমি হেনৰিক কলেজৰ আগেদি আমি গৈ আছোঁ। আমি ম'ম' ঘৰত গৈ আছোঁ, মানে ম'ম' কিনিব। এয়া পংকজে ড্ৰাইভিং কৰি আছে লগত। এয়া চাওক।